নিশ্চিতভাৱে আজিও বেদখলকাৰীৰ কবলত আছে ৰাজ্যৰ লাখ লাখ বিঘা চৰকাৰী ভূমি। আৰু মই বৰ্তমান উপস্থিত আছো তীৰ্থনগৰী হাজোৰ যি হলিহামাৰী গাঁও আছে, হলিহামাৰী গাঁৱত মই উপস্থিত আছো। আৰু হলিহামাৰী গাঁৱৰ বৃহৎ পৰিমাণৰ ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত এতিয়াও কব্জাত আছে। আৰু মই বৰ্তমান সেই সামগ্ৰিক পৰিৱেশ দেখুৱাম। প্ৰয়াত যি লৌহ মানৱ বিষ্ণুৰাম মেধিয়ে হাজোৰ যি মাছমৰীয়া আছে, হাজোৰ মাছমৰীয়াসকলৰ বাবে ইতিমধ্যে বৃহৎ পৰিমাণৰ যি চৰকাৰী ভূমি ইতিমধ্যে মাছমৰীয়াসকলৰ বাবে আবণ্টন দিছিল। আৰু সেই ভূমি কালক্ৰমত মাছমৰীয়াসকলক ইয়াৰ পৰা খেদি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰা পৰিলক্ষিত হৈছে। আৰু মই যিখিনি স্থানত উপস্থিত আছো সেইখিনি হৈছে হাজো ৰাজহ চক্ৰৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হলিহামাৰী গাঁও। আৰু হলিহামাৰী গাঁৱৰ আমাৰ হাতত থকা তথ্য মতে প্ৰায় 400 বিঘা ভূমি এটা বিশেষ সম্প্ৰদায়ৰ হাতত গুচি যোৱা পৰিলক্ষিত হৈছে। এখন বৃহৎ এই মুহূৰ্তত গাঁও সাজি তেওঁলোকে গাঁও নিৰ্মাণ কৰি উলিয়াইছে। আৰু দেখুৱাইছো সেই দৃশ্য। ইয়াত দোকান সাজি ইলেক্ট্ৰিচিটিৰ তেওঁলোকে কানেকশ্যন ইতিমধ্যে চৰকাৰীভাৱে লৈছে। আৰু বিগত চৰকাৰে এইসমূহ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যিহেতুকে মাছমৰীয়া সম্প্ৰদায়ৰ ভূমি আছিলে। আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকে এই ভূমিখিনি কব্জা কৰিছে। আৰু প্ৰায় দুখন গাঁৱৰ বিশেষ সম্প্ৰদায়ৰ লোকে এই ভূমিখিনি কব্জা কৰি থকা পৰিলক্ষিত হৈছে। মই দেখুৱাইছো এটা বৰলীয়া নৈ আছে, বৰলীয়া নৈৰ দুয়োটা পাৰে আছিলে আচলতে সেইখিনি যি মাছমৰীয়া সম্প্ৰদায়ৰ বাবে যিখিনি ভূমি, সেই ভূমি ইতিমধ্যে প্ৰয়াত লৌহ মানৱ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে এই ভূমিখিনি মাছমৰীয়াসকলৰ বাবে আবণ্টন দি গৈছিল। আৰু কালক্ৰমত সেই মাটিখিনি ইতিমধ্যে কিছু সংখ্যক লোকে ইতিমধ্যে তেওঁলোকে বিভিন্ন হাৰত বিভিন্ন দৰত তেওঁলোকে কিনি লৈছিলে। আমি সামগ্ৰিকভাৱে কথাখিনি আমি জানিম। এগৰাকী ব্যক্তি আছে, অকণমান ওচৰলৈ আহিব, এইখিনি গাঁও হলিহামাৰী আৰু কোঁৱৰপুৰ দুখন গাঁৱৰ এটা সংযোগস্থলী। কিমান ইয়াত ভূমি আছিলে, কি আছিলে এই ভূমিখিনি কওকচোন। ইয়াতে আছিল আপোনাৰ মানে হাজিৰা হাতৰ মানে মাটিখিনি মানে এলটমেণ্ট মাছমৰীয়া মানুহৰ বাবে দিছিলে, মাছমৰীয়া মানুহৰ বাবে দিছিলে। সিহঁতে মানে বিক্ৰী কৰি থৈ গেল। বিক্ৰী কৰি থৈ যোৱাৰ পিছত মানে আমাৰ মানে মানুহবিলাকে কিনছে। আপোনালোকৰ মানুহে মাটিখিনি কিনিছে। কিমান টকাত কিনিছে মাটিখিনি, কিমান মান টকা বিঘা? তেতিয়া আমি 17-18 হাজাৰ। মোটামুটি এইটো মাটি কিনোতে মোটামুটি আমাৰ ধৰক চব মানে 30-35 বছৰ মান হ'ল। এনেকুৱা টাইমত কিনিছিলো আমি। দুখন গাঁৱৰ ৰাইজে কিনিছে মাটিটো? দুখন গাঁৱৰ মাজত কিনিছো, কোঁৱৰপুৰ আৰু খৈলামাৰী। কিমান বছৰ আগতে কিনিছিলে মাটিখিনি? 30-35 বছৰ আগতে কিনিছে। মেদি হৈছে নে মাটিখিনি? নাই, আমাৰ এইটো মেদি হোৱা নাই। এলটমেণ্ট দিয়া মাটিটো মেদি নহয়? এলটমেণ্ট দিয়া মাটিটো মানে মেদি হোৱা নাই। মানে সিহঁতে মানে যাৰ পৰা আমি কিনিছিলো, হাজিৰা হাতৰ পৰা কিনিছিলো, সিহঁতে কৈছে যে মাটিটো মানে আমাৰ নামতে মেদি হ'ব। আপোনালোকৰ নামত মেদি হ'ব বুলি কৈছে? আপোনালোকে মাটিখিনি আমাৰ নামত নহয়, সিহঁতৰ নামত মেদি হ'ব বুলি কৈছে। যে এলটটো আমাৰ নামত আছে, এলটটো আমাৰ নামত আছে, মানে মেদিটো আমাৰ নামত হলে তোমালোকৰ নামত আমি কৰি দিম, এনেকে কৈছে। এতিয়া হৈছে নে নাই? নাই, আমাৰ নামত হোৱা নাই, থাকিলে হোৱা নাই। কিমান বছৰ হ'ল? 35 বছৰ মান হ'ল। 35 বছৰ ধৰি আপোনালোকে ইয়াতে বাস কৰি আছে? 35 বছৰ ওপৰতে হৈছে ধৰক আমাৰ ইয়াতে। চৰকাৰে কি সুবিধা পাইছে? চৰকাৰে আকৌ আমি সুবিধা পোৱা নাই। নাচাই আপোনালোকে মানে ঘৰ লাইন চাইন দিছে না, কানেকশ্যন দিছে? লাইনৰ কানেকশ্যন আছে, এনে মানে চৰকাৰী ঘৰো পাইছে, কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আপোনালোক 35 বছৰ ধৰি ইয়াতে আছে? আছে। নিশ্চিতভাৱে সহযোগী সতীৰ্থক কেমেৰা পাৰ্চনক আমি দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু অতি ভয়ংকৰ ভাষ্য শুনিবলৈ পালে যে 35 বছৰ ধৰি তেওঁলোকে এই ভূমিখিনি তেওঁলোকে খিলঞ্জীয়াৰ যিখিনি ভূমি, সেই ভূমিখিনি কব্জা কৰিছে। মই দেখুৱাইছো এখন বৃহৎ আচলতে গাঁও সাজি লৈছে। এই যি তেওঁলোকে যি চৰকাৰী ভূমি বুলি ক'ব লাগিব, কাৰণ কিয়নো এই ভূমিখিনি প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে আচলতে হাজোৰ যিখিনি মাছমৰীয়া আছিলে, মাছমৰীয়াসকলক এই ভূমিখিনি আবণ্টন দিছে। আৰু কালক্ৰমত এই ভূমিখিনি খিলঞ্জীয়া হাতৰ পৰা খিলঞ্জীয়া যি মাছমৰীয়াসকল আছে, সেই মাছমৰীয়াসকলক খেদি এই ভূমিখিনি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কব্জা কৰি লৈছে। যিহেতুকে মুখ্যমন্ত্ৰীয়ে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে, গতিকে এই পৰৱৰ্তী সময়ছোৱাত এই যি লৌহ মানৱ বিষ্ণুৰাম মেধিয়ে আবণ্টন দি যোৱা এই যিখিনি ভূমি, এই বৃহৎ পৰিমাণৰ ভূমিখিনি কিদৰে উদ্ধাৰ কৰি